নমস্কাৰ, মই আজি উপস্থিত আছোঁ গোলাঘাটৰ আদা সত্ৰৰ ৰাস মহোৎসৱত। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি এই ৰাস মহোৎসৱত অভিনয় কৰিব আমাৰ সকলোৰে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ মোহন দাই। আহক আমি সকলোৱে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এয়া হৈছে ৰাসৰ বাহিৰৰ পৰিৱেশ। চাওক না, কিমান ধুনীয়াকৈ সজাইছে। আৰু আপোনালোকে এয়া অনুমান কৰিব পাৰিছেনে কিয় হ'ব বাৰু? কমেণ্টত জনাবচোন। আৰু এতিয়া আহক আমি ৰাস উপভোগ কৰোঁ। এই আমাৰ গৃহলৈ ভকত বাঢ়িছে, ধূপে ধূনা লগাই দিছো আগে বহাই। ও চৰণ চুই কৰিমে গকুলবাসী ৰাইজক আজি নন্দ মহাৰাজৰ ঘৰলৈ আমন্ত্ৰণ জনাইছো বোলো। সকলো ভালে আছেনে? সকলোৱে মাত দি থাকিব। এই ৰামধনকো বোলো আশীৰ্বাদ একেলগে দিব। মোৰ মানুহজনী মোৰ লগত কাজিয়া বোলে, মহাৰাজৰ যে ল'ৰা পোনাপি হ'ল, আমাৰতো বিবাহ 21 বছৰ হ'ল, আমাৰ কিয় সন্তান নাই? মোৰ গাত লাগিছে কথা, কিন্তু মই উপলব্ধি কৰিছো মানুহজনী কি কৈছো জানে? বোলো লোকৰ সংসাৰ পঢ়া দি থাকিলে নিজৰ সংসাৰ ক'ত আগবাঢ়িব? ভৰিখন ধুৱাই এনেকে ভৰিখন মুচি দিছো আৰু গোটেই ভৰিখনটো হালধীয়া। মই বোলো ভৰিখন কিয় হালধীয়া? তাৰপিছতে গম পাইছো ল'ৰা খনত দি চাফা কৰা কাপোৰখনি ৰ'দী দি ভৰি মুচি দিলো। গোটেই হালধীয়া হ'ল। এতিয়া মহাৰাজে কচি কচি 2 চৰ মাৰিছে। মোৰ বেয়া নালাগে জানো কওক? সন্তানসকলক কৈ যাওঁ, এটা সন্তান জন্ম দিওঁতে কিন্তু মহিলাগৰাকী বহুত কষ্ট হয়, ঢেৰ হয়, বহুত যন্ত্ৰণাৰ মূৰতহে এগৰাকী মাতৃয়ে এটি সন্তানৰ জন্ম দিয়ে। গতিকে উঠি অহা সন্তানসকলক কৈছোঁ, আপোনালোকে কেতিয়াও পিতৃ মাতৃক কিন্তু অৱহেলা নকৰিব। আপুনি যিটো পৃথিৱীখন আপোনালোকে পৃথিৱীখন দেখা আঁৰত কিন্তু পিতৃ মাতৃয়ে মূল। যদি সেই পিতৃ মাতৃ আপোনালোকে অৱহেলা কৰে, গোটেই জীৱন কিন্তু আপুনি অৱহেলিত হৈ থাকিব। পিতৃ মাতৃ পৰম ধন সবাই জানিবা, সেই সন্তান থাকে জানা নৰকত পৰি। সেই সন্তান থাকে জানা নৰকত পৰি। এইটো মই সকলো পুৰুষে মহিলা গাবলৈ ভয় পায়। ময়ো কওঁ, জীৱনটো 2খন হাতত লৈ মই এখোজ দুখোজকে বাহাবাৰী মাজেদি বাহাবাৰী পাত কোমল চাই জাতি বাঁহৰ আগোটা কাটি লৈ গ'ল। মহানী বোলো, মহানী কালি আপুনি কুঁহিয়া খালেনে? কেনেকুৱা পালে? বোলে বঢ়িয়া লাগিলে ৰামখন, খালি ইমান ধাৰ আছে গোটেই দাঁতৰ আলু ফালি পেলাই। গৰ্গমুনি হ'ব জীৱাই গৰ্গমুনি 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 গৰ্গৰ ঘৰমুনি। এয়া কেনেকুৱা মুনি? কিবা নামটোৱে খেলি মেলি কৰিলোঁ নেকি? কামৰ পাছত সকলো পাহৰি যাওঁ নহয়। মুনিবৰ
সেৱা গ্ৰহণ কৰিম নহয় মানে কামৰ ব্যস্ততাত আপোনাৰ নাম ভাগে এখন পাহৰি থাকিলোঁ নহয় মহাৰাজক কোৱা গৰ্গমুনি আহিছে হ'ব হ'ব গৰ্গমুনি আমাৰ ঘৰঘৰমুনি আহিছে অ' দেউতা ঈশ্বৰ এই গৰ্গমুনি নে ঘৰঘৰমুনি মই নাজানো আহিছে কোনোবা আহকচোন বোলো ওলাইতো নাহে কিয় গেঙেৰি মাৰি ধৰিছোঁ ইমান যদি তোৰ ল'বলৈ মন আছে মোকে ক'লা ল'ব পাৰ হেৰ তই হাঁহ নে পাৰ তোক পুহিব লাগিব এনেকুৱা খেংখেঙীয়া মানুহৰ ৰাজ্যত কাম নাই আৰু মোৰ যদি ঠাই তই হ'ব লাগিছিল কেতিয়াবা চুচৰাই দিলোঁ চুচৰাই দিলোঁ কি হ'ল অঁ এইটোতে কেনেকৈ কেনে আহে মোৰ আকৌ খংটো উঠিলে বেয়া অঁ মই তোকে একো কৰিব নোৱাৰিলে নিজৰ গালতে দিছোঁ অ' গৰ্ভত থাকোঁতে মায়ে জলকীয়া খাইছিল গম পালোঁ মই আকৌ ভয় খোৱা নাই মই ভয় খাই পলোৱা নাই মই সন্মান কৰিছোঁ কাৰণে পলাইছোঁ এই ঘৰত মই আছোঁ ময়ে নন্দ নহয় ৰাণীয়ে অকণ বলংকে আহিলেও হ'ব মই আছোঁ ইয়াত মুখে মাতিব নোৱাৰে প্ৰভু তোমাৰ কি লীলা তোমাৰ কি সৃষ্টি কাৰোবাক যদি কিবা দিলা কাৰোবাক নিদিলা এই ছোৱালীজনীৰ ৰূপে যৌৱনে সকলো দিলা কাণখনে দিলে মুখৰ মাতটোৱে নিদিলা মুখে মাতিব পাৰে মুখনো চোকা অথনি মানুহ মুখৰ মাথা দিয়া নাই আমি আৰু মাইকী মানুহ গালি খাই যাব লাগিব মহাৰাণী ৰাণীয়ে কোনোবা আহিছে আহকচোন